মেলাখন এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈ আছে আৰু এইখিনি হোৱাৰ কাৰণে আমাৰ জিলা ক্ৰীড়া উদ্যোগৰ সভাপতি যে অমল দা তাৰপিছত আমাৰ ইয়াতে আমাৰ স্থানীয় আক্ৰাছু সবেই মিলি সবাৰে এটা ইয়াত অনুদান আছে আৰু মই ভাবোঁ প্ৰতি বছৰে যাতে ইয়াত এই মেলাটো আমি এইবাৰ প্ৰথম খালি কোনো ৰকম কৰি আছোঁ প্ৰতি বছৰ ইয়াৰ পিছৰ বছৰ আমি যাতে দ্বিগুণ হাৰে ইয়াতকৈ ভালদৰে আৰু কৰিব পাৰোঁ আৰু ধুবুৰীত আমি দেখাই দিব খোজোঁ যে ধুবুৰীখন কিমান ধুনীয়া বাহিৰৰ পৰা মানুহ আহি যেন ইয়াত চাব পাৰে আৰু মেলাৰ পৰা যেন বহুত কিবা শিকিব পাৰে বিভিন্ন ধৰণৰ এক্সিবিশ্যন সব লৈ অহাৰ আমি চেষ্টা কৰি আছোঁ আৰু ইয়াত থৈতে মই আমাৰ অমল দাকো মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে প্ৰতি বছৰে যাতে আমাক ইয়াত মেলা কৰাত যাতে বিনম্ৰভাৱে পাৰ্মিশ্যনটো দি দিয়ে মেলাৰ থ্ৰুতে মই গোটেই ধুবুৰীবাসী নহয় গোটেই অসমবাসীক মই এটা বিনম্ৰভাৱে অনুৰোধ একত্ৰীকৰণ সবেই একেলগ হৈ পেলাই একে ঠাইত আমি গোট খোৱাৰ এটা মই অনুৰোধ কৰিছোঁ সবেই আহক ইয়াত ভাৱ বিনিময়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দোকান পোহাৰ সবৰে লগত সবৰে দেখা হ'ব সকলোৱে আহক এইখিনিয়ে মোৰ অনুৰোধ আহি পেলাই আমাৰ ইয়াত আহি অলপ হ'লেও দেখা দি যাওক আজি আমাৰ ধুবুৰী ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম প্ৰাংগণত পশ্চিম আক্ৰাছুৰ সৌজন্যত এখন ট্ৰেড ফেয়াৰ মেলা ইয়াতে আজি শুভাৰম্ভ কৰিলোঁ আমি ধুবুৰী ৰাইজক এটা আনন্দ উপভোগ কৰাৰ কাৰণে আমি এই ষ্টেডিয়ামখনৰ আমি ইয়াতে মেলা পাতিবলৈ পাৰ্মিশ্যন দিছোঁ যাতে ধুবুৰী মানুহ ইয়াতে এনজয় কৰিব পাৰে আৰু এই মেলাত যাতে সকলো ধৰণৰ মানুহে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু যাতে পুলিচ কৰ্মীবিলাক যাতে ইয়াতে সহযোগিতা কৰে তেখেতসকলেও যাতে ইয়াতে থাকি ইয়াতে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ লগতে এই বাণিজ্য মেলাৰ উন্নতি হওক আৰু ইয়াতে বিজনেছমেন যিবিলাক আহিছে সিহঁতৰ বিজনেছ যাতে ভাল হয় সেইবিলাক তাতেও আমাৰ সহযোগিতাৰ কথা আছে ধুবুৰী মানুহ নিশ্চয় এই মেলাযোৰ 15 দিন একচুৱেলি 15 দিনৰ কাৰণে ইয়াতে পাৰ্মিশ্যন দিয়া হৈছে এই মেলাখন 26 তাৰিখে আৰম্ভ হোৱাৰ কথা আছিল 2 দিন পিছাই গ'ল 28 তাৰিখে আৰম্ভ হ'ল তো আমি আশা ৰাখিছোঁ যাতে ধুবুৰী মানুহ এই মেলাখনত যাতে সহযোগিতা কৰে আৰু এই মেলাৰ যাতে সাফল্যমণ্ডিত ৰূপ লয় সেইকাৰণে আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাণিজ্যিক মেলা ইয়াতে আয়োজন কৰা হ'লে আৰু অপেনিং কৰিলোঁ আমি এইটো বৰ আনন্দৰ কথা মই ভাবোঁ যে আমাৰ ধুবুৰী জিলাত সাধাৰণতে আমাৰ তেনেকুৱা ল'ৰা ছোৱালী হওক মানুহবিলাকে হওক কিবা সেনেকুৱা ফূৰ্তি কৰাৰ মতো জেগা নাই যেনেকুৱা এইবিলাক গুৱাহাটী বাহিৰত যেনেকুৱা আছে আমাৰ অষ্টমী মেলাখনো হয় ইমান ধুনীয়াকৈ পাৰ হৈ যায় তো এইখনো এখন বাণিজ্য মেলা ইয়াতে পাতিছে যি আক্ৰাছুৱে বনাই পশ্চিম আক্ৰাছুৱে সৌজন্য যিটো ইয়াতে এইটো মেলা হ'ল যে আগন্তুক বছৰে বছৰে যেন এই মেলাটো আৰু ডাঙৰ হয় মই এইটোৱে কামনা কৰোঁ আৰু আগন্তুক আমাৰ ল'ৰা ছোৱালীবিলাক যেই এই আজিকালি সন্ধ্যা হ'লে অলপ মানে বেয়া এটা পদ্ধতি লয় আৰু হয়তো কোনোবাই ড্ৰাগছ খাল কোনোবাই মদ খাল এইবিলাক ধৰণৰ এনেকুৱা যদি তেওঁলোকে উদ্যোগ লয় ভৱিষ্যতে ল'ৰা ছোৱালী বহুত মানে ভাল পথত যাব আৰু এই বিজনেছ দেখা পাই আমাৰো ল'ৰা ছোৱালীৰ এটা প্ৰেৰণা আহিব যে না আমি এনেকৈ এইটো এটা ভাল কাম কৰিছে আজি আক্ৰাছুৰ তৰফত মই তেওঁলোকক তেওঁলোকক ধন্যবাদ জনাইছোঁ যে সিহঁতে এইটো এটা ভাল পদক্ষেপ লৈছে আৰু এই পদক্ষেপ বছৰে বছৰে আৰু ডাঙৰ হওক আৰু ইয়াতে মই চবকে আপোনালোকক অনুৰোধ এটা জনাইছোঁ যে আজি এই বাণিজ্য মেলাখন অপেনিং হ'ল ইয়াৰ পিছত যেন ইয়াতে কোনো ধৰণৰ অপ্ৰীতিৰ ঘটনা যেন বেয়া ঘটনা নঘটে আপোনালোকে চবেই আনন্দ কৰক একেলগে সহযোগ কৰক যেন আমি আমাৰ বাণিজ্য মেলাখন আমি ধুবুৰীত যেন অকণমান ভালকৈ কৰিব পাৰোঁ এইখিনি নমস্কাৰ মই আপোনালোকৰ সকলোৰে অনুমতি সাপেক্ষে মই আজি এই আৰম্ভণি সভা যিটো কি চলিব তাৰ আসন গ্ৰহণ কৰিম আচ্ছা প্ৰায় আমাৰ হৈ গ'ল এতিয়া আমাৰ এতিয়া আমাৰ সামৰিক কালৰ কাৰণে সমৰ্থন অনুষ্ঠান স্থগিত ৰখা হ'ল সেকেন্ড হ'ল আমাৰ নৱকোচ কোচবিলাকে হচ্ছে ধুবুৰী যিটো আমাৰ আক্ৰাছু আছে তাৰ কিন্তু এই জেনেৰেল ছেক্ৰেটাৰী তেখেতক এখন খোলা গামোচাৰে মই সমৰ্থন জনাবলৈ অনুৰোধ কৰিলোঁ আমাৰ
যিটো ৰাজবংশী গামোচা সেই গামোচাৰে পুৰাণ গামোচাৰে আমি সিহঁতক সম্বৰ্ধনা জ্ঞাপন কৰিম। ধুবুৰী জগৰাপাৰ ষ্টেডিয়ামৰ বহিৰাংগণত আজিৰ পৰা আৰম্ভ হ'ল ৰাষ্ট্ৰীয় বাণিজ্যিক মেলা। আবেলি 4 বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে শুভ উন্মোচন কৰা হয়। আজিৰ এই উন্মোচন কাৰ্যসূচীত উপস্থিতিত ধুবুৰী জিলা ক্ৰীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি অমল দাস, কমতাপুৰ অট'নমাছ কাউন্সিলৰ সদস্যা মায়া ৰাণী দাস, প্ৰাক্তন পৌৰপতি বিশ্বজিৎ কলিতা, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়, পশ্চিম ধুবুৰী জিলা আগ্ৰাসুৰ সাধাৰণ সম্পাদক নৱ সুন্দৰ ৰায়, ধুবুৰী বিশিষ্ট সমাজসেৱক সুশীব্ৰত সিংহ চৌধুৰী আদি বিভিন্ন বিশিষ্ট ব্যক্তি। এই ৰাষ্ট্ৰীয় বাণিজ্যিক মেলাখন অহা 10 আগষ্টলৈকে চলিব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা সাংবাদিকে জনায় যে ৰহু জাগাৰ পৰা বিভিন্ন ধৰণৰ দোকান খেলাৰ বস্তু এই মেলা ধুবুৰীত প্ৰথম আৰম্ভ হ'ল। আমি প্ৰতি বছৰে এই মেলা চেষ্টা কৰিম। ধুবুৰীৰ পৰা তাপস চৰকাৰ ৰিপৰ্ট, আছাম ফোকাছ।